মিলাই আছে মাটিত? মাটিত কি মিলাই আছানো? এই এতিয়া এই পুলিবিলাক যে গুটি লগাইছো যে গুটিবিলাক লগাবৰ কাৰণে মাটি নালাগিব। এই মাটি তাৰপিছত তোমাৰ অকণ উচলে আহা গোবৰ মিলাই থৈছিলা দেখোন। সেই গোবৰ আৰু মাটি মিলোৱা আছে, তাতে মই বালি মিলাইছো এতিয়া। তাৰপিছত মই যে আগতে আনি থৈছিলো হেৰি কচৰি পেনা, সেইখিনি দম কৰি থৈ দিছিলো নহয়, যোৱা শুকান দিনতে আনিছিলো। এতিয়া এইবিলাক একদম হেৰি হৈ গৈছে চোৱা, পুচি পেলাই ধুনীয়া হৈ গ'ল চোৱা, দেখিছানে? এইবিলাকো মিলাই দিছো ইয়াত, এইবিলাকে ধুনীয়া সাৰ হ'বগৈ, হৈছে অলৰেডি। আৰু ইয়াৰ ভিতৰতে মাটিত যেতিয়া থাকিব একদম ধুনীয়া সাৰ হৈ যাব এইবিলাক। তাৰপিছত ধানৰ যিটো তোমাৰ ভুচি বুলি কয় যে, ধান বনোৱাৰ পিছত যিটো ওলাই ডাঙৰ ডাঙৰ ভুচিটো, এইবিলাক দেখাই দিয়ে ইয়াত। এইবিলাক ইয়াত ভুচি মিলোৱা আছে, এই ভুচি আছে, মাটি আছে, তাৰপিছত গোবৰ আছে, কচৰি পেনা আছে। এতিয়া মই কলপাত কাটি থৈ দিছোঁ, সেই কলপাতৰ হেৰি মিলাই দিম, কলপাতৰ পাত বাকলি চাকলিবিলাক আছে মিলাই দিম। তাৰপিছত মই এনেকুৱা বেগত এইবিলাক বেগ ফুল কৰিম। আৰু এইবিলাক আনি থৈছোঁ যে কাৰ্টুনবিলাক দিছিলে যোৱা, এইবিলাক ফ্ৰিজৰ কাৰ্টুন, ফিজবিলাক যে কাবাৰীত যিবিলাক ফিজ বেছি দিয়ে তাৰ বকুৱাবিলাক এইবিলাক ইয়াতে এতিয়া ধৰি লওক কবি ছবি কৰিবৰ কাৰণে ভাল হ'ব, সেইবিলাক আনি থৈ দিছোঁ। আৰু এই যে কাঠৰ ফ্ৰেমবিলাক যে বনাইছিলোঁ যে সেইদিনা কালি যে, এইবিলাক চোৱা, সেইবিলাক কেনেকৈ পাৰি দিবৰ কাৰণে এই কাঠৰ ফ্ৰেমবিলাক বনোৱা হৈ আছে।